Chapter 3 Exercise 3.1 question আমি আলোচনা কৰিম প্ৰথমটো কোৱেশ্চনটো হৈছে আমাৰ ৰহিমে জিয়েকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম এটা আমোদজনক নহয়নে এই পৰিস্থিতিটো বীজগণিতীয় আৰু জ্যামিতিকভাৱে প্ৰদৰ্শন কৰিব কৈছে এতিয়াটো তোমাৰ বয়স যদি আমাৰ এটা 15 বছৰ তোমাৰ বয়স যদি হয় 7 বছৰ আগতে কিমান হৈছিল বুলি ক'লে তুমি কি কৰিবা 14 পৰা 7 এটা আমি বিয়োগ কৰিম তেতিয়া কিমান হ'ল 7 বছৰ আছিল তাৰ পিছত 3 বছৰৰ পিছত 3 গুণ হ'ব বুলি কৈছিল পিছত বুলি ক'লে আমাৰ কি হয় প্লাস হ'ব আগত বুলি ক'লে আমাৰ মাইনাস হ'ব এতিয়া আমাক এই পৰিস্থিতিটো কি কৈছে বীজীয়ভাৱে বা জ্যামিতিকভাৱে আমাক প্ৰদৰ্শন কৰিব কৈছে এতিয়া চাও কেনেকৈ আমি প্ৰদৰ্শন কৰিব পাৰো লেখৰ আমাক জ্যামিতিকভাৱে দেখাব কৈছে আৰু লেখৰ আমাৰ সম্পৰ্কখিনি পালো আমি এটা আমি ক্যালকুলেশন কৰি পালো তাৰ পিছত এইটো আমাৰ বীজগণিত সম্পৰ্ক তাৰ পিছত আমি কি কৰিব লাগিব লেখৰ সহায়ত আমি দেখাম মই কি কৈছিলো সদায় তোমালোকক বিভিন্ন ধৰণৰ আমি সংখ্যা ল'ব পাৰো কিন্তু এইবোৰ লৈ থকাতকে তোমালোকে x ৰ মান এবাৰ 0 ল'বা আৰু y ৰ মান এবাৰ 0 ল'লে তোমালোকৰ গোটেইখিনি বিন্দু তাতে আমাৰ সোমাই যাব এতিয়া প্ৰথম আমাৰ সমীকৰণটো আছিল আমাৰ 42 = 0 তেনেহলে চোৱাচোন ইয়াত আমি ডাইৰেক্ট আমি মুখেৰে উলিয়াব পাৰো এইখিনি ইয়াত x y ইয়াত যদি আমি x ৰ মান 0 লওঁ এটো পাত্র আমাৰ 0 হৈ গল তেন্তে y ইকুয়াল আমাৰ কিমান হ'ব ইয়াত চোৱা ক্যালকুলেশন কৰি দেখো 7 * 0 y - 42 = 0 0 হল এটো y 42 y ইকুয়াল কিমান হল -42 তেন্তে -42 আকৌ y ইকুয়াল যদি আমি 0 লওঁ y ইকুয়াল আমি 0 লওঁ 7x এটো y পাত্র আমাৰ 0 হল -42 এফালে নিলো x এর 42/7 কিমান পালো 6 তেনেকে আমি দুটা তিন দিয়ে উলালে আমাৰ যথেষ্ট এনেকে আমি উলিয়াই লব লাগে আকৌ নেক্সট সমীকৰণটো আমাৰ কি আছিল 3x - y + 6 ইকুয়াল টু আমাৰ 0 তেতিয়া আমাৰ কি হ'ব সো x আৰু y ইয়াত যদি আমি x ৰ মান 0 লওঁ তেনে কিমান হ'ব 3 * 0 - y + 6 = 0 - y = আমাৰ -6 y = আমাৰ 6 হল আকৌ y = 0 যদি লওঁ এটো পাত্র আমাৰ 0 হৈ গল 0 যদি লওঁ 3x + 6 = 0 x = -6/3 মানে -2 এইখিনি আমি এটা গ্ৰাফৰ সহায়ত প্ৰদৰ্শন কৰিম ইয়াত মই জাস্ট তোমালোকে গ্ৰাফ ব্যৱহাৰ কৰিব গ্ৰাফৰ সহায়ত কৰিবা মই এনে তোমালোকক দেখাই দিছো মই স্কেলৰ সহায়তে কৰিম আৰু এতিয়া আমাৰ প্ৰথম সমীকৰণৰ পইণ্টবোৰ হৈছে 0 x y বুলি 0 ইয়াত 0 দিলো -42 ইয়াত আমি একটা ঘৰক আমি 6 ঘৰকে লম তেনেহলে আমাৰ 42 হলে আমাৰ 7 ঘৰ আহিব 1 2 তললৈ আহিব মাইনাস থকাৰ কাৰণে 1 2 3 4 5 6 7 এটো এটাক আমি এক বৰ্গ আমি কিমানকে লৈছো আমি 6 একককে লৈছো তেনেকে তাৰপা 6 0 x ৰ ভ্যালু 6 ইয়াতে থাকিলে তাৰপিছত আমি এটো এনেকৈ আমি লাইনটো ড্ৰ কৰি দিলো সিধা স্কেলাৰে পাৰিবা মই জানিবা হাতেৰে কৰিলে এখন বিকা হৈছে তোমাৰ তাৰ পিছত আকৌ নেক্সট সমীকৰণৰ কি 0 আৰু 6 x ৰ মান 0 y ৰ ভ্যালু 6 এটো আকৌ -2 x ৰ ভ্যালু -2 হল আমাৰ এফালে আহিলে অকমান আহিব ইয়াতে থাকিলে তেনেহলে আমি এই বিন্দুটো এটো জয়েন কৰিলে আমাৰ এনেকৈ আমাৰ কটাকটি কৰে এই কটাকটি কৰা বিন্দুটোৱে আমাৰ হ'ব কি এনসার তোমালোকে ধুনীয়াকৈ গ্ৰাফত এটো প্লট কৰি দিবা তেনে কটাকটি বিন্দুটো চোৱা কিমান পালো আমি এটো 1 2
মানে একটো আমি 6 কে লৈছিলোঁ 6 2 তেনেহ'লে আমাৰ x টুকাৰ আমাৰ 12 হ'ল x টুকাৰ বয়স আছিল আমাৰ জিএকৰ এতেকে জিএকৰ বয়স কিমান পালো আমাৰ বয়স 12 বছৰ আকৌ বাপেকৰ ৰহিম বয়স কিমান হ'ব আমাৰ y মানটো ওপৰলৈ গ'ল 1 2 3 4 5 6 7 হ'ব আমাৰ ভালকে তোমালকে কেলেতে 7 হয় তেনে 7 হলে একৰটো আমি 6 কে লৈছিলো তেনেহলে কিমান হ'ব 42 বছৰ এনেকে তোমালকে উলিয়াই লবা এটো ধুনিয়াকে গ্ৰাফত প্লট কৰি দিবা তেতিয়া তোমাকে এক্সাক্ট আনসাৰটো ওলাই যাব এটা নেক্সট প্ৰশ্নটো চোৱা এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে মানে 3খন বেট আৰু 6টা বল কিনে ইমান টকাত পিছত 1300 টকাত একে ধৰণৰ এখন বেট আৰু 3টা বল কিনে এই পৰিস্থিতি বিজয় আৰু লক্ষিকভাৱে বৰ্ণনা কৰিব কৈছে এতিয়া চোৱা বেটটো আমি ধৰি লম x আৰু বলটো আমি y বুলি ধৰি লম তেতিয়া দুটাই মিলাই আমাৰ 3খন বেট আৰু 6টা বল প্ৰথমে কিনোতে কিমান টকা পৰিলে 3900 আকৌ পিছত আকৌ এখন বেট আৰু 3টা বেট কিনোতে আমাৰ কিমান পৰিছে 1300 টকা পৰিছে এটা আমি ধৰি লওঁ আমি এটা ধৰো এখন বেটৰ দাম কিমান x টকা আৰু এটা বলৰ দাম y টকা এটা আমি প্ৰশ্নমতে কি পাওঁ আমি প্ৰশ্নমতে কি আছিল আমাৰ তিনিখন বেট এখনৰ x টকা হলে তিনখনৰ কিমান হ'ব 3x আৰু এটা বলৰ দাম y হলে ছখন বলৰ দাম আমাৰ 6y টকাত কিমান পৰিলে 3900 আমি এটো কি কৰিব পাৰো আমি 3 ৰে আমাৰ গুটেখিনি হৰণ কৰি দিব পাৰো তেতিয়া হৰু হৈ যাব x প্লাস 3 ৰে 3 খন কৰিলে একবাৰ 3 ৰে 6 ক 2 বাৰ আকৌ 39 ক 1300 এটো এটা আমাৰ এটা সমীকৰণ পালো আকৌ কি কৈছে এখন বেটটো আমি কি লৈছিলো x এখনৰ দাম x টকা আৰু 3টা বল এখনৰ y হলে 3টাৰ 3y কিমান ললেগে 1300 টকা ললে এটো আমাৰ 2 নম্বৰ এটো আমি বিজয়ভাৱে আমি প্ৰকাশ কৰিলো এতিয়া আমাক গ্ৰাফৰ পৰা লেখৰ সহায়তে তোমালোকে গ্ৰাফ ব্যৱহাৰ কৰিবা মই ইয়াতে আৰু তোমালোকৰ গ্ৰাফকে কৈ দিছো কেনেকে বুলি কৈছিল প্ৰথমৰ পৰা আমাৰ প্ৰথমটো আমাৰ x + 3y + 13 এটো আমাৰ কি কৈছিল বিন্দুবোৰ পইণ্টবোৰ আমাক অকল 0 লব x ৰ ভ্যালু 0 হয় তেনে y ৰ ভ্যালু কিমান হ'ব x ৰ যদি 0 এটো 0 হৈ গ'ল তেনে 2y = আমাৰ 1300 y = আমাৰ 1300/2 হলে কিমান হ'ব আমাৰ কিমান হ'ল 650 যদি y ৰ মান যদি 0 ল x ৰ মান কিমান হ'ব আমাৰ 1300 ঠিক তেনেদৰে আমাৰ 2 নম্বৰ সমীকৰণৰ পৰা আকৌ চাওঁ এনেকে x y ইয়াত x ৰ মান 0 হলে আমাৰ x ৰ মান যদি 0 হয় কিমান হ'ব 4 3 4 লিখিব পাৰো আমি দশমিকত ওলাই বা 33 লিখিলে হ'ল 433 আকৌ y ৰ মান যদি 0 ল x ৰ মান আমাৰ কিমান হ'ব ইয়াত যদি 0 ললো y ৰ মান 0 হৈ গ'ল x = আমাৰ কিমান 1300 হল ইয়া চাইলৱা প্ৰথমে আমি x ৰ মান 0 ললো তেতে y ৰ মান কিমান পালো 650 আকৌ y ৰ মান 0 ললে 1300 ঠিক তেনেকে 2 নম্বৰটো x ৰ মান 0 ললে y ৰ মান আমাৰ 434 হল আৰু 433 পইণ্ট কে যোৱা যায় আমি ডাইৰেক্ট 434 লৈছো আৰু y ৰ মান যদি 0 হয় এটো 0 হলে x ৰ মান কি 1300 পালো এইখিনি বিন্দু আমি এতিয়া গ্ৰাফত বহাই দিম
ইয়াত ইমান 1300 ডাঙৰ হয় কি কৰিবা তোমালোকে একটা ঘৰক 100 কে লবা তেতিয়া তোমালোকৰ বেছি সুবিধা হয় আমাৰ ইয়াত x থাকে ইয়াত x থাকে মূল বিন্দু और y ড্ৰেছ আমাৰ কিমান আছে 0 650 এক বৰ্গক আমি কি ললো 100 কে ললে সো এটো 100 হল x ৰ ভ্যালু আমাৰ 0 তেনে 650 টা আমাকে 1 2 3 4 5 6 50 টা আমাৰ মাজত পৰিলে এটো আকৌ x ৰ ভ্যালু 13 1 2 3 4 5 6 7 8 9 10 11 12 13 এটো তেতিয়া আমি এইটো বিন্দুটো আৰু এইটো বিন্দুটো আমি সংযোগ কৰি দিম এটো তোমালোকে ধুনিয়াকৈ গ্ৰাফত প্লট কৰি দিবা এটো তাৰ পিছত 0 x ৰ ভ্যালু 0 y ৰ ভ্যালু আমাৰ কিমান 4 3 4 4 3 4 1 2 3 4 অকমান এটো উপৰলৈ যাব আৰু x ৰ মান 13 ইয়াতে পৰেগে ইয়াত আকৌ আমি জয়েন কৰি দিম এটো আমাৰ ৰেখা দলাৰ কত কাটিছে আমাৰ ইয়াত কাটিছে তেনেহলে আমাৰ ইয়াত x এই লাইনটো আমাৰ x কিমান হৈছে 1 2 3 4 5 6 7 8 9 10 11 12 13 তেনেহলে x তো আমাৰ কি লৈছিলে বেটৰ দাম কিমান হল আমাৰ 1300 টকা আৰু বলৰ দাম আমাৰ ইয়াতে থাকিলে বলৰ দামটো আমি y লৈছিলো y লৈ নগল তেনেহলে আমাৰ বলৰ দাম আমি দিব নেলাগে এনেদৰে আমি কৰিব লাগে এটা 3 নম্বৰ প্ৰশ্নটো চোৱা 2 কেজি আপেল আৰু 1 কেজি আঙুৰ দাম এদিন আছিল 160 টকা এমাহৰ পিছত 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম 1300 টকা এই পৰিস্থিতি বিজিনাৰ লৈখিকভাৱে আমাক বৰ্ণনা কৰিব কৈছে চোৱা ইয়াত 2 কেজি আমি আপেলটো যেনিবা আমি x ললো আৰু আঙুৰটোৰ দাম আমি y ললো তেনেহলে আমাৰ প্ৰশ্ন মতে কি কৈছে 2 কেজি আমি 1 কেজি আপেলৰ দাম আমি কি লৈছে x টকা তেনে 2 কেজি আপেলৰ দাম আমাৰ কিমান হ'ব 2x আৰু 1 কেজি আঙুৰটো আমি y লৈছিলো y into 1 y হল ইকুৱেল টু আমাৰ কিমান দাম পৰিলে বুলি কৈছে 160 ঠিক তেনেদৰে আমি এমাহৰ পিছত বুলি কৈছে 4 কেজি 1 কেজি আপেলৰ দামটো আমি x টকা লৈছিলো তেনে 4 কেজি আপেলৰ দাম আমাৰ 4x হ'ব আকৌ 1 কেজি আঙুৰৰ দাম y লৈছিলো 2 কেজি আপেলৰ দাম আমাৰ 2y হ'ব কিমান হ'ব 300 টকা তেনেকৈ আমি বিজিয়াভাৱে বীজগণিতৰ ওপৰত প্ৰকাশ কৰাৰ পিছত আমি গ্ৰাফৰ ঘাট এটো আমি প্ৰদৰ্শন কৰিম আমি এটা 3 নম্বৰটো কি ধৰো 1 কেজি আপেলৰ দাম কিমান 1 কেজি আপেলৰ দাম x টকা ললো আৰু 1 কেজি আঙুৰৰ দাম y টকা এটা প্ৰশ্ন মতে চোৱা কি কৈছে 2 কেজি 1 কেজি আপেলৰ দাম x টকা হলে 2 কেজি আপেলৰ দাম 2x আৰু প্লাস 1 কেজি আঙুৰৰ দাম কিমান লৈছে আমাৰ y তেনেলে y ইকুৱেল দুটা মিলে আমাৰ কিমান পৰিলে বুলি কৈছে 160 এটো এটা আমাৰ সমীকৰণ এটা হল এটো 1 নম্বৰ দিলো আকৌ কি কৈছে এমাহৰ পিছত 4 কেজি আপেলৰ দাম 1 কেজি আমাৰ x টকা আছিল 4 কেজি আমাৰ 4x আকৌ 1 কেজি আঙুৰৰ দাম y আছিল 2 কেজিৰ কিমান হ'ব 2y ইকুৱেল টু কিমান লাগে বুলি কৈছে আমাৰ 300 টকা এটো আমাৰ চাই লোৱা 2 এৰে হৰণ যায় নেকি যায় তেতিয়া আমি হৰু কইলে আমাৰ নিজৰে সুবিধা হয় এটা 2 এৰে 4 2x 2 এৰে 2 একবাৰ আৰু 300 আমি 150 তেনেকৈ আমি হৰু কৰি ল'ব লাগে এটা আমাৰ পালো এতিয়া আমি এটা লেখৰ সহায়ত প্ৰকাশ কৰিম এতিয়া 1 নম্বৰটো কৰি লম x y এইটো আমি যদি x ৰ মান যদি 0 লওঁ এটো পাত্ৰ আমাৰ 0 হৈ গল তেনেলে y ৰ ভ্যালু আমাৰ 160 আকৌ y ৰ মান যদি 0 লওঁ
2x = 160 হল হয় না তেনেহলে x = কিমান হ'ব 80 আমি ইয়াত 80 পালো আকৌ 2 নম্বৰটোৰ কাৰণে আকৌ লম 2 নম্বৰ সমীকৰণৰ কাৰণে আমি বিন্দুবোৰ x y এইটো আমাৰ x ৰ বিলু যদি 0 লওঁ y ৰ বিলু আমাৰ 150 আকৌ y ৰ বিলু যদি 0 লওঁ x ৰ বিলু আমাৰ কিমান হ'ব 2x = 150 হলে x = 150/2 কিমান হ'ব 75 কিমান পালো আমি 75 তেনেকৈ আমি বিন্দুবোৰ ল'ব লাগে তাৰপিছত এইখিনি বিন্দু আমি গ্ৰাফৰ সহায়ত গ্ৰাফত প্ৰদৰ্শন কৰিম লেখৰ জৰিয়তে এতিয়া চোৱা এইটো আমি মই গ্ৰাফ বহিতে দেখাই দিছোঁ স্কেলৰ সহায়ত ইয়াত কি হয় নিজৰ সুবিধা মতে তোমালোকে বিন্দুবোৰ এক এককটো কিমান ঘৰ ল'বা এই এককটো আমি 160 লৈকে আছে হাইষ্ট তেনেহ'লে আমি 10 কে ল'লেও হ'ব তেনে প্ৰথমটো আছে আমাৰ x ৰ ভ্যালু 0 তেন্তে y ৰ ভ্যালু আমাৰ কিমান হ'ব 160 ওলাইলে তেনে একটো আমি 10 কে ল'লে কে এটো আমাৰ x ৰ ভ্যালু মূল বিন্দুতে থাকিলে 160 y ৰ ভ্যালু 160 ওপৰ লৈ যাব তেতিয়া কি হ'ব আমাৰ একটো আমি 10 কে ল'লে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 আমাৰ 110 16 হৈ যাব আকৌ কি কৈছে x ৰ ভ্যালু 80 লে আমাৰ 8 ঘৰ যাব কাৰণ একটো আমি 10 কে লৈছো এক বৰ্গ আমি কি 10 একক কে লৈছো তেন্তে 1 2 3 4 5 6 7 8 এইটো তেনেহলে এইটো বিন্দু আমি সংযোগ কৰি দিম স্কেলে টানিলে সিধা হ'ব মই হাতে টানাৰ কাৰণ দেখাবে কি হৈছে নেক্সট সমীকৰণটো চোৱা x ৰ ভ্যালু 0 হলে y ৰ ভ্যালু 150 তেনে 15 ঘৰ যাব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 আৰু 75 মানে 7.5 মানে 1 2 3 4 5 6 7 ইয়াত বহিলা তেনেহলে আমাৰ এইটো বিন্দুটো আমি সংযোগ কৰিম এনেকৈ হল তেনেহলে এটা আমি এটা সমান্তৰাল ৰেখা পালো আমি সমান্তৰাল ৰেখা পোৱাৰ লগে লগে আমাৰ ৰেখা দুটা সমান্তৰাল হলে কি হয় সমীকৰণটোৰ কোনো সমাধান নেথাকে অসংগত সমীকৰণ জোৰ হয় গম পাইছে না এটা সমান্তৰাল হোৱাৰ কাৰণে কি হয় কোনো সমাধান নেথাকে এতেকে আমাৰ ইয়াত লিখিলে কোনো সমাধান নাই মনত ৰাখিবা কাৰণ কি আমাৰ ৰেখা দুডাল কি হয় সমান্তৰাল হোৱাৰ বাবে এনে তুমি জানিবৰ কাৰণে লিখিছো তোমালোকে কোনো সমাধান নাই বুলি লিখিলে হ'ল মই ইয়াত কাৰণটো দেখাই দিছো ৰেখা দুডাল সমান্তৰাল হোৱাৰ বাবে কোনো সমাধান নাই ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম